বন্ধুসকল, ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি যদি আপুনি ভাবিছে যে এই ভিডিঅ'টো কেৱল ফুটবল প্ৰেমী অথবা ক্ৰিষ্টিয়ানো ৰনাল্ডো প্ৰেমীসকলৰ বাবেহে হয়, তেনেহলে সেইটো একেবাৰেই ভুল। বৰঞ্চ এই ভিডিঅ'টো সেই প্ৰত্যেকজন পৰিশ্ৰম কৰা সাধাৰণ মানুহৰ বাবে এক অনুপ্ৰেৰণা স্বৰূপ, যি সমগ্ৰ বিশ্বতে নিজৰ নামটো জিলিকাই তুলিব বিচাৰে। এই ভিডিঅ'টোৱে প্ৰমাণ কৰে যে সৰ্বশ্ৰেষ্ঠ হোৱাৰ কোনো শ্বৰ্টকাট নাই, বৰঞ্চ সফলতা মানুহৰ চকুৰ পৰা আঁতৰত, বিলাসিতাৰ পৰা দূৰত, কেৱল নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰেহে অৰ্জন কৰিব পাৰি। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি দেখুৱাম যে কেনেকৈ এজন দৰিদ্ৰ মালিৰ পুত্ৰ বিশ্বৰ এজন সৰ্বশ্ৰেষ্ঠ আৰু আটাইতকৈ ধনী ফুটবল খেলুৱৈ হৈ পৰে। ADC নলেজ হাবৰ আন এটি নতুন খণ্ডলৈ মই আকাশদ্বীপ চৌধুৰীয়ে আপোনালোক আটাইকে স্বাগতম জনাইছো। এওঁ হৈছে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈ, যাৰ নাম হৈছে ক্ৰিষ্টিয়ানো ৰনাল্ডো। আপোনালোকৰ বেছিভাগেই হয়তো এওঁক চিনি পায়, কিন্তু বিশেষকৈ ফুটবল প্ৰেমীসকলে ক্ৰিষ্টিয়ানো ৰনাল্ডোক ভগৱানৰ দৰে জ্ঞান কৰে। আপোনালোকে এই কথা জানি হয়তো কিছু অবাক হ'ব যে ক্ৰিষ্টিয়ানো ৰনাল্ডোই ফুটবল খেলি বছৰি প্ৰায় 2000 কোটি টকাতকৈও অধিক ধন উপাৰ্জন কৰে। হয়, 2000 কোটি টকা, সেয়াও এক বছৰত। কিন্তু আপুনি হয়তো এই কথা নাজানে যে সফলতাৰ শিখৰত আৰোহণ কৰা এই খেলুৱৈজনৰ শৈশৱ দৰিদ্ৰতাৰ মাজেৰে পাৰ হৈছিল। আজি মই আপোনালোকক ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ জীৱনৰ সেই দিশবোৰৰ বিষয়ে জনাম, যাৰ বিষয়ে হয়তো আপুনি জ্ঞাত নহয়। ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ পৰিচয় নতুনকৈ দিয়াৰ যদিও কোনো প্ৰয়োজন নাই, কিন্তু তথাপিও তেওঁৰ জীৱনৰ কিছু গুৰুত্বপূৰ্ণ কথা এইখিনিতে উল্লেখ কৰাটো অতি আৱশ্যক। ৰনাল্ডোৰ জন্ম 5 ফেব্ৰুৱাৰী 1985 চনত পৰ্তুগালৰ এখন চহৰ আঞ্চলত হৈছিল। ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ সম্পূৰ্ণ নামটো হৈছে ক্ৰিষ্টিয়ানো ৰনাল্ডো ডছ চেণ্টোছ। ৰনাল্ডোৰ পিতৃ আমেৰিকান অভিনেতা আৰু পাছত ৰাষ্ট্ৰপতি হোৱা ৰোনাল্ড ৰেগানৰ এজন খুব ডাঙৰ অনুৰাগী আছিল। এই নামটোৰ পৰাই অনুপ্ৰাণিত হৈ তেওঁ নিজৰ পুত্ৰৰ নাম ৰনাল্ডো ৰাখে। ক্ৰিষ্টিয়ানো এজন পৰ্তুগীজ নাগৰিক আৰু বৰ্তমান তেওঁ আল নাছাৰ ফুটবল ক্লাবৰ হৈ খেলি আছে। লগতে ৰনাল্ডো পৰ্তুগাল ৰাষ্ট্ৰীয় ফুটবল দলটোৰো অধিনায়ক। বৰ্তমান ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ ইনকাম ইমানেই বেছি যে তেওঁ কেইবাশ কোটি টকা মূল্যৰ ঘৰত থাকে, পৃথিৱীৰ আটাইতকৈ মূল্যৱান গাড়ীত ঘূৰা ফুৰা কৰে। কিন্তু আপোনালোকে এই কথা জানি আচৰিত হ'ব যে পূৰ্বৰে পৰা তেওঁৰ জীৱনটো এনে নাছিল। ৰনাল্ডো আজি এই পৰ্যায়লৈ আহি পোৱাৰ যাত্ৰা চিনেমাৰ কাহিনীতকৈ কোনো গুণে কম নাছিল। নিজৰ শৈশৱৰ দিনবোৰত ৰনাল্ডোই টিঙৰ চালি থকা ঘৰ এটাত গোটেই পৰিয়ালটোৰ সৈতে বাস কৰিছিল। ৰনাল্ডোৰ পৰিয়ালটোত তেওঁৰ বাহিৰেও মাক বাপেক, 2জন ভায়েক আৰু এজনী ভনীয়েকো আছিল। এটি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা ৰনাল্ডোৰ দেউতাক পৰ্তুগালৰ এটি চৰকাৰী কাৰ্যালয়ত এজন মালিৰ কাম কৰিছিল। তেওঁ বাগিচাত গছ-গছনিৰ চোৱা চিতা কৰা আৰু ফুলত পানী দিয়াৰ কাম কৰিছিল। একেবাৰে কম বয়সৰ পৰাই ৰনাল্ডোই ফুটবল খেলা আৰম্ভ কৰিছিল। সৰুৰে পৰাই তেওঁ ফুটবল খেলৰ প্ৰতি পাগল আছিল। ৰনাল্ডোৰ খেলৰ প্ৰতি থকা এই আকৰ্ষণ দেখি মাত্ৰ 8 বছৰ বয়সতে তেওঁক এণ্ডোৰিনা স্পৰ্টছ ক্লাবত বাছনি কৰা হয়। ৰনাল্ডোৰ মাকৰ নাম হৈছে মাৰিয়া। মাৰিয়াই সৰুতে ৰনাল্ডোক ক্ৰাই বেবী বুলি মাতিছিল, কাৰণ সৰুতে ৰনাল্ডোই যেতিয়াই ফুটবল খেলিছিল আৰু খেলত হাৰিছিল বা গ'ল কৰিব নোৱাৰিছিল, তেতিয়া তেওঁ ফিল্ডতে কন্দা কটা আৰম্ভ কৰি দিছিল। স্কুলত ৰনাল্ডোক ক্লাছতকৈ বেছি ফুটবল গ্ৰাউণ্ডতহে দেখিবলৈ পোৱা গৈছিল। ফুটবল খেলত ৰনাল্ডো ইমান গভীৰভাৱে সোমাই পৰিছিল যে কেৱল 10 বছৰ বয়সতে তেওঁক পৰ্তুগালৰ আগশাৰীৰ এটা ফুটবল ক্লাবে নিজৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰে। ইমান কম বয়সতেই পৰ্তুগালৰ আটাইতকৈ নামী ফুটবল ক্লাবত অন্তৰ্ভুক্ত হোৱাৰ পাছত ইয়াত ৰনাল্ডোই ক্ৰমাগতভাৱে 2 বছৰলৈ খেলি গ'ল। ৰনাল্ডোই কয় যে তেওঁ জীৱনৰ প্ৰথমটো সুযোগ পোৱাৰ বাবে নিজৰ বন্ধু এলবাৰ্ট ফ্ৰণ্টৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ব। দৰাচলতে ক্ৰিষ্টিয়ানো আৰু এলবাৰ্ট দুয়োজনেই একেটা ফুটবল ক্লাবৰ হৈ খেলিছিল। এদিন যেতিয়া স্পৰ্টিং লিছবনৰ কৰ্মকৰ্তাসকল ৰনাল্ডোহঁতৰ ট্ৰায়েল চাবলৈ আহিল, তেতিয়া তেওঁলোকে স্পষ্টভাৱে কৈ দিছিল যে যিজন খেলুৱৈয়ে আটাইতকৈ বেছি গ'ল দিব পাৰিব, তেওঁকহে আমি আমাৰ একাডেমীৰ বাবে বাছনি কৰিম। ৰনাল্ডোহঁতৰ দলটোৱে সেই খেলখন 3-0 গ'লত জয়লাভ কৰে, য'ত প্ৰথমটো গ'ল ৰনাল্ডোই আৰু দ্বিতীয়টো গ'ল দিয়ে তেওঁৰে বন্ধু এলবাৰ্টে। কিন্তু সেই 3 নম্বৰ গ'লটোৱে সকলোকে মুগ্ধ কৰি পেলায়। দৰাচলতে তৃতীয়টো গ'লৰ বাবে এলবাৰ্টে অকলে বলটো গ'লকিপাৰক বিট কৰি লৈ গৈছিল। গ'লৰ বাবে তেওঁ বলটো কেৱল সামান্য পুছ কৰি দিলেই হ'ল হয়, কিন্তু তেওঁ গ'ল নিদিলে, বৰঞ্চ বলটো ৰনাল্ডোলৈ পাছ কৰি দিয়ে, যাৰ ফলত সেই গ'লটো দিয়ে ৰনাল্ডোই আৰু একাডেমীত এডমিশ্যন লাভ কৰে।
ৰোনাল্ডোই যেতিয়া নিজৰ বন্ধুক সুধিলে যে তেওঁ এনে কিয় কৰিলে, তেতিয়া এলবাৰ্টে উত্তৰ দিলে যে ৰোনাল্ডো তেওঁতকৈ যথেষ্ট ভাল ফুটবল খেলুৱৈ। ৰোনাল্ডো আৰু এলবাৰ্টৰ বন্ধুত্ব সেই ঘটনাটোৰ পাছত আৰু বেছি গভীৰ হৈ পৰে আৰু তেওঁলোক আজিও খুব ভাল বন্ধু। সেই দিনটোৰ পাছত স্পৰ্টিং লিছবনৰ প্ৰধান অধিকাৰীসকলে ৰোনাল্ডোক 15 পাউণ্ডৰ বিনিময়ত ছাইন কৰে। এই ক্লাবটো পৰ্তুগালৰ ৰাজধানী চহৰ লিছবনত আছিল আৰু সেইবাবেই ৰোনাল্ডোই মাত্ৰ 12 বছৰ বয়সতেই নিজৰ পৰিয়ালটোক এৰি লিছবনত থাকিবলগীয়া হয়। নিজৰ পৰিয়ালটোক এৰি অহাত ৰোনাল্ডোই মনত খুব দুখ পাইছিল। ৰোনাল্ডো যেতিয়া 15 বছৰ বয়সীয়া হয় তেতিয়া তেওঁৰ মাক বাপেকে গম পায় যে ৰোনাল্ডোৰ হাৰ্টত এটা ডাঙৰ ৰোগ হৈছে। ৰোনাল্ডোক যেতিয়া ডাক্তৰৰ ওচৰলৈ লৈ যোৱা হয় তেতিয়া ডাক্তৰে তেওঁক বেছি দৌৰা-দৌৰি আৰু ফুটবল খেলিবলৈ মানা কৰে। ডাক্তৰে কয় যে হয়তো ৰোনাল্ডোৰ হাৰ্টৰ চাৰ্জাৰী কৰিব লাগিব আৰু নহ'লে তেওঁ চিৰদিনৰ বাবে ফুটবল খেলা বাদ দিব লাগিব। 8 পৰা 10 ঘণ্টা পৰ্যন্ত ফুটবল ফিল্ডত কটোৱা ৰোনাল্ডোৰ ফুটবল খেলিবলৈ বাদ দিয়া কথাটো একেবাৰেই মঞ্জুৰ নাছিল। সেইবাবেই তেওঁ আনটো বিকল্প বাছি লয় আৰু ডাক্তৰক তেওঁৰ হাৰ্টৰ চাৰ্জাৰী কৰিবলৈ কয়। এই চাৰ্জাৰীটোত প্ৰাণ যোৱাৰো সম্ভাৱনা আছিল। চাৰ্জাৰীটোৰ পৰা সুস্থ হৈ উঠাৰ পাছত তেওঁ পুনৰ ফুটবল খেলিবলৈ সাজু হৈ উঠে। ইয়াৰ মাজতে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ জীৱনলৈ এটা খুব ডাঙৰ দুখবৰ আহে যেতিয়া অত্যাধিক সুৰাপান কৰাৰ বাবে তেওঁৰ দেউতাকৰ মৃত্যু হয়। এই ঘটনাটোৱে ৰোনাল্ডোক বেয়াকৈ জোকাৰি যায় কাৰণ ৰোনাল্ডো তেওঁৰ দেউতাকৰে আটাইতকৈ ঘনিষ্ঠ আছিল। সুৰাপানৰ বাবে দেউতাকৰ মৃত্যু হোৱা বাবে আজিলৈ ৰোনাল্ডোই সুৰাক কেতিয়াও হাতো লগোৱা নাই। তেওঁৰ দেউতাকেই ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰা সদস্য আছিল, যি গুচি যোৱা বাবে ক্ৰিষ্টিয়ানো ৰোনাল্ডোহঁতৰ ঘৰখনৰ আৰ্থিক অৱস্থাটো অতি শোচনীয় হৈ পৰে। সেই পৰিস্থিতিত ৰোনাল্ডোৰ মাকে বেলেগৰ ঘৰত কাম কৰি পৰিয়ালটোক পোহপাল দিবলগীয়া হৈছিল। কিন্তু ৰোনাল্ডোই এই সকলোবোৰ সমস্যাৰ লগত যুঁজিও নিজৰ ফুটবল কেৰিয়াৰ জাৰি ৰাখে। ক্ৰমাগত কঠোৰ পৰিশ্ৰমৰ ফলশ্ৰুতিত আগলৈ গৈ তেওঁ এজন খুব ভাল খেলুৱৈ হিচাপে জিলিকি উঠে। ক্ৰিষ্টিয়ানো ৰোনাল্ডোই তেওঁৰ জীৱনৰ প্ৰথমখন ক্লাব মেচ 17 বছৰ বয়সত খেলিছিল। ভাল প্ৰদৰ্শন কৰাৰ বাবে এই মেচখনৰ পৰা ৰোনাল্ডোৰ বেছ লাভ হয়। 2003 চনত 18 বছৰ বয়সত ৰোনাল্ডোক জনপ্ৰিয় ইংলিছ ফুটবল ক্লাব মানচেষ্টাৰ ইউনাইটেডে $17 মিলিয়ন ছাইন কৰে। যদিও মানচেষ্টাৰ ইউনাইটেডত তেওঁ জাৰ্চি নম্বৰ 28ৰ দাবী কৰিছিল, কিন্তু তেওঁ 7 নম্বৰটোহে পায়, যি আজিও তেওঁৰ জাৰ্চি নম্বৰ হৈয়ে আছে। মানচেষ্টাৰ ইউনাইটেডত যোগদান কৰাৰ পাছত ৰোনাল্ডোই FA কাপত জয়েৰে আৰম্ভণি কৰে। তাৰ পাছত ক্ৰমাগতভাৱে 3টা প্ৰিমিয়াৰ লীগ খিতাপ, এটা চেম্পিয়নছ লীগ খিতাপ আৰু এটা ফিফা ক্লাব বিশ্বকাপো অৰ্জন কৰে। 2009 চনত ৰিয়েল মাদ্ৰিদে ক্ৰিষ্টিয়ানো ৰোনাল্ডোক $132 মিলিয়ন বিনিময়ত মানচেষ্টাৰ ইউনাইটেডৰ পৰা নিজৰ দলত অন্তৰ্ভুক্ত কৰে। এয়া যিকোনো এজন খেলুৱৈৰ বাবে সেই সময়ৰ আটাইতকৈ বৃহৎ মূল্যৰ ফুটবল এছ'চিয়েশ্যন ট্ৰান্সফাৰ আছিল। ৰিয়েল মাদ্ৰিদেৰে এই চুক্তি 2009 চনৰ পৰা 2015 চনলৈকে আছিল আৰু সেই সময়ছোৱাতো ৰোনাল্ডোৰ খেলৰ মানদণ্ড আৰু জনপ্ৰিয়তা বাঢ়িয়েই গৈ থাকিল। ৰিয়েল মাদ্ৰিদৰ হৈ খেলি ৰোনাল্ডোই 15টা ট্ৰফি দখল কৰে, যাৰ ভিতৰত 2টা লা লিগা খিতাপ আৰু 4টা চেম্পিয়নছ লীগ খিতাপো অন্তৰ্ভুক্ত। তাৰ পাছত 2018 চনত ৰোনাল্ডোক ইটালীৰ জনপ্ৰিয় ফুটবল ক্লাব জুভেণ্টাছে $100 মিলিয়ন ছাইন কৰে। 30 বছৰতকৈ ওপৰৰ খেলুৱৈসকলৰ ক্ষেত্ৰত ফুটবল ইতিহাসত এইটো আজিলৈকে আটাইতকৈ দামী কণ্ট্ৰেক্ট। ক্ৰিষ্টিয়ানো ৰোনাল্ডোই খেলুৱৈ জীৱনত কেইবাটাও খিতাপ আৰু এৱাৰ্ড লাভ কৰিছে। ৰোনাল্ডো একমাত্ৰ এনে এজন ফুটবল খেলুৱৈ যি 5টা চেম্পিয়নছ লীগ খিতাপ জয় কৰিছে, 2টা মানচেষ্টাৰ ইউনাইটেডৰ হৈ আৰু 3টা ৰিয়েল মাদ্ৰিদৰ হৈ খেলি। কিন্তু আপোনালোকে এই কথা জানি আচৰিত হ'ব যে ইমান ধন আৰু সুনাম অৰ্জন কৰাৰ পাছত ক্ৰিষ্টিয়ানো ৰোনাল্ডোই ফুটবলৰ পৰা উপাৰ্জন কৰা ধন কেৱল নিজৰ ওপৰতেই খৰচ নকৰে, তেওঁ নিজৰ উপাৰ্জিত ধন সামাজিক কল্যাণৰ কামতো খৰচ কৰে। কোৱা হয় যে ক্ৰিষ্টিয়ানো ৰোনাল্ডোই অকলেই এখন অনাথ আশ্ৰম চলায়, য'ত 600তকৈও অধিক শিশুৰ ভৰণ পোষণ তেওঁৰ ধনেৰেই হয়। 2012 চনত ৰোনাল্ডোই নিজৰ গোল্ডেন বুটযোৰ নিলাম কৰিছিল আৰু সেই নিলামৰ পৰা লাভ কৰা 13 কোটি টকাৰ ধনৰাশি তেওঁ গিজাত স্কুল নিৰ্মাণৰ বাবে দান কৰি দিয়ে। ক্ৰিষ্টিয়ানো ৰোনাল্ডোই সকলো নিচাযুক্ত বস্তুৰ পৰা সদায় দূৰতেই থাকে। তেওঁ নিজৰ শৰীৰত টেটু কেৱল এইবাবেই অঁকা নাই কাৰণ তেওঁ এজন নিয়মিত ব্লাড ডোনাৰ। এই অনন্য ব্যক্তিজন বিশ্বৰ আটাইতকৈ ধনী খেলুৱৈ হোৱাৰ লগতে পৃথিৱীৰ কিছু প্ৰভাৱশালী ব্যক্তিৰ তালিকাতো অন্তৰ্ভুক্ত।
আজি ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ সফলতা সেই পৰ্যায় পাইছেগৈ যি পাবলৈ প্ৰত্যেকজন খেলুৱৈৰে এটা সপোন থাকে। কোনোবাই ঠিকেই কৈ গৈছে যে আপোনাৰ চহীটো যিদিনা অট'গ্ৰাফলৈ পৰিৱৰ্তন হ'ব সেইদিনা বুজিব যে আপুনি সফলতাৰ শিখৰ স্পৰ্শ কৰিব পাৰিছে। আপুনি যিখন ক্ষেত্ৰতেই কাম নকৰক কিয়, কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে আপুনিও এদিন সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰিব। ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ জীৱনৰ পৰা আমি অন্ততঃ এয়ে শিকিব নোৱাৰো জানো? এই বাৰ্তাটো আপোনালোকলৈ আগবঢ়াই আমাৰ আজিৰ এই ভিডিঅ'টো সামৰিব বিচাৰিছো। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।